হেল্ল' কেতিয়া ওলাবা? আচলতে কথা এটা ক'বৰ বাবেহে ফোন কৰিলোঁ। ছুটি নাপালোঁ জানা। কিন্তু হ'ব বুলি কৈছিলা দেখোন। কৈছিলোঁ, কিন্তু সময়ত নিমিলিল আৰু দেশৰ পৰিস্থিতিও ইমান ভাল নহয়। প্লিজ বেয়া নাপাবা, এইবাৰ বিহুতো যোৱা নহ'ব। 2 বছৰে হ'ল তোমাক নেদেখা। এনেকৈ দেশৰ কাৰণে উচৰ্গা কৰা মানুহে প্ৰেম প্ৰীতিত সোমাবই নালাগে। ইমান হেঁপাহ কৰি আছিলোঁ। তুমি এটা কাম কৰা বুইছা, তাৰে কোনোবা শত্ৰু সৈন্যৰ ভনীয়েক এজনীকে বিয়া পাতি লোৱা। থাকো মই ইয়াতে বুঢ়ী হৈ। বুইছ গুণগুণ, আচলতে নাৰীৰ মন দেৱতাই নুবুজে বুলি এনেই কয়। এই পুৰুষ জাতিটোকহে বুজা টান। চাচোন কেনেকুৱা কৰিছে। ইমান আশা দি পাছত এয়াহে কৰিলে। তইনো এতিয়া ক'তনো বুজি পাবি? তই যেতিয়া ডাঙৰ হবি তেতিয়াহে পেহীৰৰ মনৰ দুখবোৰ বুজি পাবি। শুন গুণগুণ, জীৱনত চব কৰিবি, কিন্তু প্ৰেম কৰা ভুলটো কেতিয়াও নকৰিবি, বুজিছ? মধু, ঐ মধু, বিহুলৈ যাওঁ বল। গৈছো। মহাভাৰতৰ ধনু ভাঙি আনিলো হেতেন পতা হলে স্বয়ম্বৰ। নাজানো কি চৰৈ লিখিলে কিনো মোলৈ, তুমি নহলে নালাগে কাকো থাকিমনো অকলে মই। নহলে তুমি নালাগে কাকো থাকিমনো অকলে মই। Joy
এইটো লোৱা আৰু এইটো তোমালৈ আনিছিলোঁ মোক এইবোৰ একোৱে নালাগে মোক মাত্ৰ তোমাক লাগে চিন্তা নকৰিবা অহা বহাগত তোমাক একেবাৰে নিজৰ কৰি লৈ যাম সঁচা আহিছোঁ শেৱালি নে শৰতৰ তগৰ নে